পিনংটাই আজি আমি এটি নতুন বিষয় লৈ আমাৰ ক্লাছটো আৰম্ভ কৰিব লৈছোঁ। আজি নতুন বিষয়টি হৈছে টাই আহোমসকলৰ স্বৰ চিহ্নসমূহ। টাই আহোমসকলৰ স্বৰ চিহ্নসমূহৰ প্ৰত্যেকৰে নিৰ্দিষ্ট কিছুমান বৈশিষ্ট্য আছে আৰু প্ৰত্যেকেই নিৰ্দিষ্ট কিছুমান প্ৰকৃতিগতভাৱে নিৰ্দিষ্ট স্থানত ব্যৱহৃত হয়। অৱশ্যে অসমীয়া ভাষাৰ দৰে টাই ভাষাত কোনো ধৰণৰ স্বৰ বৰ্ণ নাই, স্বৰ চিহ্ন বুলিহে কোৱা হয়। কিয়নো এই স্বৰ চিহ্নসমূহ ব্যৱহাৰ কৰাৰ লগে লগে এটি বৰ্ণত ব্যৱহাৰ কৰিলেও সেই বৰ্ণই সম্পূৰ্ণ অৰ্থপূৰ্ণ শব্দলৈ ৰূপান্তৰিত হ'ব পাৰে। অৱশ্যে টাই আহোম ভাষাৰ স্বৰ চিহ্নসমূহক দুটা ভাগত ভগোৱা হয়, হ্ৰস্ব চিহ্ন আৰু দীৰ্ঘ চিহ্ন। হ্ৰস্ব চিহ্নসমূহক অসম্পূৰ্ণ চিহ্ন বুলি ধৰা হয়, কিয়নো এই চিহ্নসমূহ ব্যৱহাৰ কৰাৰ পাছত আমি অন্য বৰ্ণ এটাৰ সহায় লৈহে সেই শব্দটো সম্পূৰ্ণ কৰিব পাৰোঁ। ঠিক তেনেদৰে দীৰ্ঘ চিহ্নডাল ব্যৱহাৰ কৰাৰ লগে লগে যিকোনো এটা বৰ্ণত ব্যৱহাৰ কৰিলেও সেই বৰ্ণটোৱে সম্পূৰ্ণ ৰূপত অৰ্থ বহন কৰিব পাৰে। সেই হেতুকে আমাৰ টাই আহোম ভাষাৰ স্বৰ চিহ্নসমূহনো কেনেধৰণে ব্যৱহাৰ হয় বা স্বৰ চিহ্নৰ উচ্চাৰণ প্ৰকৃতি কেনেধৰণৰ হয়, এই সকলো কথা জানিবলৈ আজিৰ পাঠটো দিয়া হৈছে। চাওঁ আহকচোন আজি এই চিহ্নসমূহ আমি কেনেদৰে ব্যৱহাৰ কৰিব পাৰোঁ। স্বৰ চিহ্নসমূহ আমি লিখিবলৈ যোৱাৰ আগত এনেধৰণেৰে যদি আঁচ পাৰি চিহ্নসমূহক ভাগ ভাগ কৰি লওঁ তেন্তে আমাৰ শিকিবলৈ সুবিধা হ'ব। মই ইয়াত ভাগ কৰি দিছোঁ চিহ্নৰ নাম, চিহ্ন, প্ৰকৃতি, উচ্চাৰণ, বৰ্ণৰ সৈতে চিহ্ন। এতিয়া প্ৰথম চিহ্নটোৱে হৈছে আমাৰ হ্ৰস্ব চিহ্ন ক উচ্চাৰণৰ চিহ্নটোৰ নাম হৈছে ক্ষেন। ক্ষেন চিহ্নটোৰ নাম ক্ষেন। চিহ্নটো হৈছে আমি এই আঁচডালক বৰ্ণৰূপে ধৰি লৈ চিহ্নটো বৰ্ণটোৰ তলত এনেধৰণে দিব লাগে। প্ৰকৃতি হৈছে হ্ৰস্ব চুটি স্বৰৰ। উচ্চাৰণ হৈছে অ। ক লগত যদি আমি ব্যৱহাৰ কৰোঁ তেন্তে উচ্চাৰণ হ'ব ক। ক কিন্তু এই চিনটো হ্ৰস্ব চিন কাৰণে আমি এই চিনটোক অকলশৰীয়াকৈ কোনো বৰ্ণৰ লগত এনেদৰে সংযোগ কৰিব নোৱাৰোঁ। যদি এই চিহ্নটো সংযোগ কৰিবলগীয়া হয় তেন্তে আমি অন্য বৰ্ণ এটাৰ লগতহে যোগ কৰিব লাগিব। ধৰি লওঁ আমি কা, খেন, না, চাত, কণ, তেতিয়াহে এই চিহ্নটো আমি এনেধৰণেৰে দিব পাৰিম। দ্বিতীয় চিহ্নটোৰ নাম হৈছে টেওখ লেবা। টেওখ লেবা। এইডাল আমি বৰ্ণ বুলি ধৰি লৈ চিহ্নটো এতিয়া প্ৰয়োগ কৰিম। এইডাল হৈছে টেওখ আৰু এইডাল হৈছে লেবা। এইটো চিহ্নৰ প্ৰকৃতি হৈছে দীৰ্ঘ, অৰ্থাৎ এই চিহ্নটো আমি সম্পূৰ্ণ অকলশৰীয়াকৈ ব্যৱহাৰ কৰিব পাৰোঁ। এটা বৰ্ণৰ লগত এই চিহ্নটো ব্যৱহাৰ কৰাৰ লগে লগে বৰ্ণটো এটা সম্পূৰ্ণ অৰ্থপূৰ্ণ শব্দলৈ ৰূপান্তৰিত হ'ব পাৰে। এই চিহ্নৰ উচ্চাৰণ হৈছে অ। ক লগত যদি ব্যৱহাৰ কৰোঁ তেতিয়া ইয়াৰ উচ্চাৰণ হ'ব ক। ক লগত আমি এনেধৰণে লিখিব পাৰোঁ কা টেওখ লেবা ক। চিহ্নটোৰ নাম হৈছে মাইনা। ধৰি লৈছোঁ আমি এইডাল
বৰ্ণ আৰু মাইনাছ চিনটো এনেদৰে বৰ্ণটোৰ বাওঁহাতে এনেদৰে বহাব লাগে। প্ৰকৃতি হৈছে হস্ৰ। উচ্চাৰণ হৈছে আ। অৱশ্যে এই মাইনাছ চিনৰ এটা বিশেষত্ব আছে যে হস্ৰ চিন হয় যদিও এই মাইনাছ চিনডাল দিয়াৰ লগে লগে বৰ্ণটো সম্পূৰ্ণৰূপে এটা অৰ্থ প্ৰকাশ হয় আৰু অন্যান্য হস্ৰ চিহ্নবোৰৰ দৰে আন বৰ্ণৰ সংযোগ নকৰিলেও এই মাইনাছ চিন ব্যৱহাৰ কৰিব পৰা যায়। কৰ লগত যদি আমি এই মাইনাছ চিন ব্যৱহাৰ কৰোঁ তেন্তে উচ্চাৰণ হ'ব কা। কা মাইনা কা। তেনেকৈ 4 নম্বৰৰ চিহ্নটোৰ নাম হৈছে লেবা। লেবাডাল বৰ্ণৰ বাওঁহাতে কাষত বহে আৰু লেবাৰ প্ৰকৃতি হৈছে দীৰ্ঘ অৰ্থাৎ সম্পূৰ্ণ চিহ্ন। এই চিহ্ন ব্যৱহাৰ কৰি কোনো এটা বৰ্ণক আমি শব্দলৈ ৰূপান্তৰিত কৰিব পাৰোঁ। উচ্চাৰণ হৈছে আ। ক লগত যদি ব্যৱহাৰ কৰোঁ কা লেবা কা হ'ব। কা লেবা কা। ঠিক তেনেদৰে 5 নম্বৰ চিহ্নটোৰ নাম হৈছে টাং। এই চিহ্নটো বৰ্ণৰ ওপৰত সোঁহাতে বহে এইদৰে। বৰ্ণটো প্ৰকৃতি হস্ৰ। ইয়াৰ উচ্চাৰণ হৈছে ই, হস্ৰ ই। অৱশ্যে টাং হস্ৰ চিহ্নডাল ব্যৱহাৰ আমি অকলশৰীয়াকৈ কৰিব নোৱাৰোঁ। অন্যান্য হস্ৰ চিহ্নৰ দৰে টাং চিহ্নটো একেই প্ৰকৃতিৰ। এই টাং চিহ্নটো দিয়াৰ লগে লগে আমি কাষত এটা অন্য বৰ্ণৰ সহায় ল'ব লাগিব। তেতিয়াহে এটা সম্পূৰ্ণ অৰ্থপূৰ্ণ শব্দলৈ ৰূপান্তৰিত কৰিব পৰা যাব। আমি যদি ক লগত এই চিহ্নডাল ব্যৱহাৰ কৰোঁ কা টাং তাৰপিছত আমি অন্য বৰ্ণ এটা সহায় লৈছোঁ না চাত কিন। উচ্চাৰণ হ'ব কিন। কিন মানে খোৱা। 6 নম্বৰ চিহ্নটোৰ নাম হৈছে টাংখাত। টাং খাত। চিহ্নটো টাং চিহ্নৰ দৰে বৰ্ণৰ সোঁহাতে ওপৰত এনেদৰে বহিব আৰু এই চিহ্নটো প্ৰকৃতি হৈছে দীৰ্ঘ অৰ্থাৎ সম্পূৰ্ণ চিহ্ন। সম্পূৰ্ণ অকলশৰীয়াকৈ ব্যৱহাৰ কৰিব পৰা এটা চিহ্ন। ইয়াৰ উচ্চাৰণ হৈছে দীৰ্ঘ ই। ক লগত যদি ব্যৱহাৰ কৰোঁ ইয়াৰ উচ্চাৰণ হ'ব কি। কা টাংখাত কি। নম্বৰ চিহ্নটোৰ নাম হৈছে চাটু। চাটু চিহ্নডাল বৰ্ণৰ তলত সোঁহাতে এনেদৰে আমি ব্যৱহাৰ কৰিব পাৰোঁ। প্ৰকৃতি হৈছে হস্ৰ অৰ্থাৎ এই চিহ্নডাল আমি অকলে কোনো এটা বৰ্ণৰ লগত ব্যৱহাৰ কৰিব নোৱাৰোঁ। উচ্চাৰণ হৈছে হস্ৰ উ। আমি যদি ইয়াক এই চিহ্নডালক ব্যৱহাৰ কৰিবলগীয়া হয় তেন্তে ধৰি লৈছোঁ ক বৰ্ণৰ লগত কা চাটু না
সাত কোন এনেদৰেহে ব্যৱহাৰ কৰিব পাৰোঁ। কোন মানে মানুহ। তাৰ পিছৰ চিহ্নটো হৈছে সংসাটো। সংসাটোডাল ধৰি লওঁ আমি এইটো বৰ্ণ আৰু চিহ্নডাল বৰ্ণৰ তলত সোঁহাতে এনেদৰে দিব লাগে। চিহ্নৰ প্ৰকৃতি হৈছে দীৰ্ঘ, অৰ্থাৎ এই চিহ্নডাল আমি অকলশৰীয়াকৈ কোনো বৰ্ণৰ লগত সংযোগ কৰি অৰ্থপূৰ্ণ শব্দলৈ ৰূপান্তৰিত কৰিব পাৰোঁ। চিহ্নৰ উচ্চাৰণ হৈছে দীৰ্ঘ উ। যদি ক লগত ব্যৱহাৰ কৰোঁ কা সং সাতু, উচ্চাৰণ হ'ব কু। তাৰ পিছৰ চিহ্নটো হৈছে টেউখ। টেউখ বা কিছুমানে টেউখ বুলিও কয়। চিহ্নটো বৰ্ণৰ বাওঁহাতে কাষত এনেদৰে দিব লাগে। চিহ্নৰ প্ৰকৃতি হৈছে হস্ৰ, অৰ্থাৎ আমি এই চিহ্নক অকলশৰীয়াকৈ কোনো বৰ্ণৰ লগত ব্যৱহাৰ কৰিব নোৱাৰোঁ। উচ্চাৰণ হৈছে এ। আমি যদি ক লগত ব্যৱহাৰ কৰোঁ তেন্তে কা টেউখ পাছফাললৈ এটা বৰ্ণ সংযোগ কৰিব পাৰোঁ, নতুবা কোনো চিহ্নলৈ সংযোগ কৰি সম্পূৰ্ণ অৰ্থলৈ পৰিৱৰ্তন কৰিব পাৰোঁ। তাৰ পিছৰ চিহ্নটো হৈছে টেউখ সাত। টেউখ সাত বৰ্ণৰ সোঁৱে বাওঁৱে কাষত এনেদৰে বহে। টেউখ সাত প্ৰকৃতি হৈছে দীৰ্ঘ, অৰ্থাৎ আমি এই চিহ্নডাল অকলেও ব্যৱহাৰ কৰিব পাৰোঁ। উচ্চাৰণ হৈছে কে। উচ্চাৰণ হৈছে এ। ক লগত যদি ব্যৱহাৰ কৰোঁ তেন্তে কা টেউখ সাত কে হ'ব। তাৰ পিছৰ চিহ্নটো হৈছে ৱা সাত। ৱা সাত বৰ্ণৰ কাষত এনেদৰে বহাব লাগে। ইয়াৰ প্ৰকৃতি হৈছে দীৰ্ঘ, অৰ্থাৎ আমি কোনো এটা বৰ্ণৰ লগত অকলশৰীয়াকৈ ব্যৱহাৰ কৰিব পাৰোঁ। ইয়াৰ উচ্চাৰণ হৈছে আও। আও ক লগত যদি ব্যৱহাৰ কৰোঁ কা ৱা সাত কাও। কাও মানে মই। তাৰ পিছৰ চিহ্নটো হৈছে টাং ৱা সাত। টাং ৱা সাত টাং হ'ব বৰ্ণৰ ওপৰত সোঁফালে আৰু ৱা সাত হ'ব বৰ্ণৰ সোঁফালে কাষত। ইয়াৰ প্ৰকৃতি হৈছে দীৰ্ঘ, অৰ্থাৎ কোনো বৰ্ণৰ লগত আমি অকলশৰীয়াকৈ ব্যৱহাৰ কৰিব পাৰোঁ। ইয়াৰ উচ্চাৰণ হৈছে ইউ।
ইউ ক লগত যদি ব্যৱহাৰ কৰোঁ কা টাং ৱা চাত কিউ উচ্চাৰণ হ'ব কিউ তাৰ পাছৰ চিহ্নটো হৈছে সাতু ৱা সাত সাতু ৱা সাত সাতু ৱা সাত এই চিহ্নটো সাতু হ'ব বৰ্ণৰ তলত সোঁহাতে আৰু ৱা সাত হ'ব সোঁহাতে বৰ্ণৰ কাষত আৰু উচ্চাৰণ প্ৰকৃতি হ'ব দীৰ্ঘ উচ্চাৰণ হ'ব ৱ ক লগত যদি ব্যৱহাৰ কৰোঁ কা সাতু ৱা সাত কুৱ কুৱ মানে প্ৰত্যেক তাৰ পাছৰ চিহ্নটো হৈছে টাং টু ৱা সাত টাং টু ৱা সাত ই হ'ব টাং হ'ব বৰ্ণৰ সোঁহাতে ওপৰত সাতু হ'ব বৰ্ণৰ সোঁহাতে তলত আৰু ৱা সাত হ'ব বৰ্ণৰ সোঁহাতে কাষত ইয়াৰ প্ৰকৃতি হ'ব দীৰ্ঘ আৰু উচ্চাৰণ হ'ব ঔ ঔ ক লগত যদি আমি ব্যৱহাৰ কৰোঁ কা টাং সাতু ৱা সাত কৌ কৌ তাৰ পাছৰ চিহ্নটো হৈছে টাং টু টাং টু টাং বৰ্ণৰ সোঁহাতে ওপৰত আৰু সাতু তলত আৰু শ্বৰ্টকৈ আমি লিখিবলৈ হ'লে টাংটোডাল এনেদৰেও লিখিব পাৰোঁ ইয়াৰ প্ৰকৃতি হৈছে হস্ৰ অৰ্থাৎ আমি এই চিহ্নক অকলশৰীয়াকৈ কোনো এটা বৰ্ণৰ লগত ব্যৱহাৰ কৰিব নোৱাৰোঁ ইয়াৰ উচ্চাৰণ হৈছে ঔ ঔ ক লগত যদি ব্যৱহাৰ কৰোঁ কা টাং টু শেষত এটা বৰ্ণ আমি যোগ দিবলগীয়া হ'ব তেতিয়া আমি ৱা সাতকে দিছোঁ তেতিয়াহে ইয়াৰ উচ্চাৰণ কৌ প্ৰায় ওপৰৰ টাং সাতু ৱা সাতৰ উচ্চাৰণৰ সৈতে একেই হয় তাৰ পাছৰ চিহ্নটো নাম হৈছে কাম চিহ্নটোৰ নাম কাম ই বৰ্ণৰ বাওঁহাতে ওপৰত এনেদৰে বিন্দুৰ দৰে বহে আৰু ইয়াৰ প্ৰকৃতি হৈছে দীৰ্ঘ অৰ্থাৎ কোনো এটা বৰ্ণৰ ওপৰত দিয়াৰ লগে লগে এই চিহ্ন সংযুক্ত বৰ্ণই সম্পূৰ্ণ অৰ্থপূৰ্ণ শব্দলৈ ৰূপান্তৰিত হ'ব ইয়াৰ উচ্চাৰণ হৈছে আম ক লগত দিলে হ'ব কাম সমূহৰ আমি প্ৰায় শেষলৈ আহিছোঁ ইয়াৰ পাছৰ চিহ্নটোৰ নাম হৈছে কাই চিহ্নটো বৰ্ণৰ সোঁহাতে ওপৰত অসমীয়াৰ ঊৰ্ধ্বকমাটোৰ দৰে লিখিব লাগে ইয়াৰ প্ৰকৃতি হৈছে দীৰ্ঘ অৰ্থাৎ আমি কোনো বৰ্ণৰ লগত অকলশৰীয়াকৈ এই চিহ্নডাল ব্যৱহাৰ কৰিব পাৰোঁ ইয়াৰ উচ্চাৰণ হৈছে আই
ক লগত যদি আমি এই চিহ্ন ব্যৱহাৰ কৰোঁ কা কাই, ইয়াৰ উচ্চাৰণ হ'ব কাই। অন্য বৰ্ণ ধৰি লওঁ, ৰ লগত ব্যৱহাৰ কৰিলে ৰাই হ'ব, ন লগত ব্যৱহাৰ কৰিলে নাই হ'ব। ক লগত ব্যৱহাৰ কৰিছোঁ কাৰণে ইয়াৰ উচ্চাৰণ কাই হৈছে। কাই মানে কুকুৰা। তাৰ পাছৰ চিহ্নটোৰ নাম হৈছে চাত। বৰ্ণৰ ওপৰত সোঁফালে বহে। ইয়াৰ প্ৰকৃতি হৈছে দীৰ্ঘ। উচ্চাৰণ হৈছে অ। অৱশ্যে এই চিহ্নৰ এক বিশেষত্ব আছে। এই চিহ্ন আমি শেষৰ বৰ্ণটোৰ আৰ উচ্চাৰণ নোহোৱা কৰিবলৈহে ব্যৱহাৰ কৰিব পাৰোঁ। দুটা বৰ্ণযুক্ত শব্দ যেতিয়া লিখোঁ, প্ৰথম বৰ্ণটোৰ আ উচ্চাৰণ থাকিলেও আমি চাত চিহ্নডাল ব্যৱহাৰ কৰিব নোৱাৰোঁ। শেষৰ বৰ্ণৰ আ উচ্চাৰণটো আঁতৰাবলৈহে এই চাত চিহ্নডাল ব্যৱহাৰ কৰিব পাৰোঁ। আমি ক লগত যদি এই চাত চিহ্ন ব্যৱহাৰ কৰোঁ, এই কা উচ্চাৰণটো সলনি ক উচ্চাৰণলৈ পৰিৱৰ্তন হ'ব। তাৰ পিছৰ চিহ্নটোৰ নাম হৈছে খিয়েন কাই। খিয়েন কাই। খিয়েন কাই। ই বৰ্ণৰ খিয়েনটো হ'ব তলত সোঁফালে আৰু কাইটো হ'ব বৰ্ণৰ ওপৰত সোঁফালে। ইয়াৰ প্ৰকৃতি দীৰ্ঘ। ইয়াৰ উচ্চাৰণ হ'ব অই। আমি ক লগত যদি এই চিহ্ন ব্যৱহাৰ কৰোঁ, তেন্তে কা খিয়েন কাই কয়। ইয়াৰ উচ্চাৰণ হ'ব কয়। শেষৰ চিহ্নটোলৈ আহিছোঁ আমি। শেষৰ চিহ্নটোৰ নাম হৈছে খিয়েন চাত। খিয়েন চাত। খিয়েন বৰ্ণৰ সোঁহাতে তলত আৰু চাত বৰ্ণৰ সোঁহাতে ওপৰত। ইয়াৰ প্ৰকৃতি দীৰ্ঘ। ইয়াৰ উচ্চাৰণ আও। আও। ক লগত যদি ব্যৱহাৰ কৰোঁ, কা খিয়েন চাত কাও হ'ব। কাও। এইখিনিয়ে আছিল আজি স্বৰচিহ্নৰ প্ৰকৃতি। এইখিনিয়ে আছিল আজি স্বৰচিহ্নৰ তালিকা। আমি আমাৰ স্বৰচিহ্ন আৰু ব্যঞ্জন বৰ্ণ এই দুইটা পাঠ আমাৰ শেষ হৈছে আৰু শেষ হোৱাৰ লগে লগে আমি প্ৰত্যেকেই এই চিহ্নসমূহ ব্যৱহাৰ কৰি বৰ্ণৰ লগত সংযোগ কৰি উচ্চাৰণবোৰনো কেনেধৰণৰ হ'ব সেইটো আমি নিজে নিজে ব্যৱহাৰ কৰিব লাগিব বা অভ্যাস কৰিব লাগিব। তেতিয়াহে আমি একোটা শব্দ লিখিব পৰা হ'ম। আৰু এই স্বৰ চিহ্নসমূহ আমি কেতিয়াও মুখস্থ কৰি শেষ কৰিব নোৱাৰোঁ। আমি যিমান লিখিম, নতুন বৰ্ণৰ লগত নতুন শব্দ যিমানেই গঠন কৰিবলৈ চেষ্টা কৰিম, এই স্বৰ চিহ্নসমূহ সিমানেই আমাৰ আয়ত্তলৈ আহিব। ধন্যবাদ।